হাই এভৰিৱান, ভোগালী বিহুলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা হ'ব তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। অৱশ্যে বিহুৰ ভিডিঅ' আৰু উৰুকাৰ ভিডিঅ'টো মই আজি অনা নাই, বহুত দীঘলীয়া হয়। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ময়ো বাৰু ভালে আছোঁ। মোৰ অলপ বেমাৰটো কম হৈছে আৰু আজি হ'ল শুক্ৰবাৰ, বিহুলৈ আৰু বেছি দিন নাহে। সোমবাৰে উৰুকা হ'ব, গতিকে অলপমান লাড়ু পিঠাৰ যা যোগাৰ কৰিব লাগে। সেইকাৰণে ভাবিছোঁ অলপমান আজি নাৰিকলৰ লাড়ু দুটামান বনাই থওঁ আৰু পিঠাগুড়ি চাউল অলপ ঠিক ঠাক কৰি থৈছোঁ, কিন্তু ফ্ৰিজত থৈছোঁ। আজি আৰু নুখুন্দো, অহা কাইলৈ মানে খুন্দিম। তাৰপিছতে মানে ভাবিছোঁ মোৰ ভ্লগটো আৰম্ভ কৰি লওঁ, গতিকে চাই থাকিব। 2-3 দিনমানৰ ভ্লগ একেলগে দি দিম বুলি ভাবিছোঁ। গতিকে ভাল পালে লাইক কমেণ্ট কৰি জনাব, চাই থাকিবচোন। আৰু এয়া চাওকচোন, প্ৰথম ভাবিছোঁ নাৰিকলৰ আৰু চুজিৰ মিক্স কৰি লাড়ু বনাওঁ। এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু নাৰিকলটো আৰু চুজিটো এক্সট্ৰাকৈ ভাজি লৈছোঁ। তাৰপিছতে মানে চুজি আৰু নাৰিকলৰ সেইখিনিত এটা ইলাচি আৰু অকণমান কফুৰো দিছোঁ। আৰু এনেকুৱাকৈ মানে সেইখিনি বেলেগ বেলেগকৈ ভাজিছোঁ বাৰু। তাৰপিছত চুজি আৰু নাৰিকল লগ কৰি লাড়ু বনাম বুলি ভাবিছোঁ। মিঠাই মানে গুৰ মিঠৈ দি লাড়ু বনাম বুলি ভাবিছোঁ। সেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ, চাই থাকিব মোৰ ভ্লগটো। ইলাচি এটা গুড়া কৰি দিছোঁ আৰু এটা কফুৰ, গোটেইখিনি নিদিওঁ, অকণমান দিম ইয়াতে। আৰু এয়া গুড়খিনি অলপ মানে গলিব দিছোঁ। গলাৰ পিছত এইখিনি ভাজি লোৱা এই বস্তুখিনি ইয়াতে দি দিম। আৰু এয়া এইখিনি ইয়াতে ঢালি দিলোঁ। আৰু এয়া চাওক, চুজি নাৰিকল আৰু গুড় লগ কৰি একেলগে লাড়ু বনাম বুলি ভাবিছিলোঁ যদিও চুজি অলপ দিলে কিন্তু অলপ পানী দিবই লাগিব, সেইটোৱে মই ভুল কৰিছোঁ। আৰু এয়া লাড়ুকেইটা হৈছে হয়, কিন্তু বহুত টান হৈছে। সেইকাৰণে মানে মই আকৌ ভাবিছোঁ চুজিখিনি দিয়াৰ কাৰণে পানীটো দিবই লাগিব। এইকেইটা হৈছিল কিন্তু বহুত টান হৈছে, সেইকাৰণে মানে পানী দি আকৌ নতুনকৈ ধুনীয়াকৈ অলপ ঢিলা ফুটত লাড়ুটো বনাবলৈ আকৌ উঠিছোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এটা সময়ত কিন্তু লাড়ুখিনি হৈ গ'ল, সেয়া বৰ ধুনীয়া হৈছে। আৰু এয়া চাওক, এইবাৰ মই ভেটুৱা দুটা লগাইছোঁ, দৈ গাখীৰৰ ভেটুৱা। আৰু ভেটুৱা দুটা শুকানকৈ মই ভাল কাপোৰেৰে মচি লৈছোঁ। আৰু তাতে বেছিকৈ গাখীৰ একেলগে ঢালি দিছোঁ। 2 লিটাৰ বা য'ত যিমান ধৰিছে, এইটোত অলপ বেছি ধৰিছে। আৰু পানীটো এইটো অলপ কম সময় হৈছে, সেইকাৰণে টানা নাই। পেপাৰ আৰু এই কণী আনা যে এই বস্তুটো, এইটো দিলে বহুত বেছি পানী টানি লয়। সিটো ভেটুৱা চাওকচোন, পেপাৰখন কেনেকুৱা হৈছে। গতিকে বহুত বেছি ভাল হয় দৈটো। আপোনালোকে যদি এনেকৈ কৰা নাই, কৰি চাবচোন, বহুত বেছি ভাল। মই যোৱা বছৰ কৰিছিলোঁ, বহুত ধুনীয়া হৈছিলে। আশীৰ্বাদ। আৰু নাৰিকলৰ লাড়ুখিনি বনাওঁতে মোৰ 1 ঘণ্টামান হ'ল। চুজি দিলোঁ যে, চুজি দিয়াৰ কাৰণে বস্তুখিনি মানে পানী নিদিয়াকৈ নহয়, পানী দিবই লাগিব। সেইকাৰণে মানে মই প্ৰথমবাৰ পানী নিদিয়াকৈ বনাইছিলোঁ, কিন্তু ইমানে টান হ'ল মানে ভাল নালাগা হ'ল। ভাবিছোঁ অলপ ঢিলা হ'লেহে ভাল লাগে বস্তুটো খাই। সেইকাৰণে মানে অলপ পানী গৰম কৰি উতলাই চুজি যেনেকুৱাকৈ বনায় তেনেকুৱাকৈ মানে অলপ পানী দি ধুনীয়াকৈ ঢিলা কৰি বনালোঁ নাৰিকলৰ লাড়ুকেইটা। গতিকে এতিয়া পাৰফেক্ট হৈছে, ভাল হৈছে। ইহঁতক খাব দিলোঁ, ইহঁতে ভাল হৈছে বুলি কৈছে, কিন্তু টানটো ইহঁতে বহুত বেয়া পাইছে। গতিকে আজি এইখিনিয়ে সময় আপোনালোকৰ ইয়াতে কোণাত থিয় হৈ লৈছোঁ। আজি হ'ল শনিবাৰ আৰু আজি অলপমান গাখীৰ লগা আছিল ভেটুৱাত ভৰাই দিবৰ কাৰণে। চাওঁ কিমান হৈছে, কি হৈছে, আপোনালোকক অলপ দেখুৱাই দিওঁ। দৈটো ঘৰতে পাতিছোঁ যিহেতু, কেনেকৈ পাতিছোঁ তাকে অলপমান শ্বেয়াৰ কৰা আপোনালোকৰ লগত। এইটো এনেকৈ এডাল মানে বেন মাৰি থৈছোঁ, মাৰি থৈ ইয়াতে গাখীৰটো ইয়াতে এনেকৈ থৈ দি আছোঁ। অলপমান ঘাটি হৈছে বাৰু, ইমান বেছি ঘাটি হোৱা নাই। আৰু অকণমান এনে দি থৈ দিওঁ। আকৌ এনেকৈ থৈ দিম। আৰু ইফালে এটা এইটোতো প্ৰায় হৈছেই চাগে, চব ঠিকে আছে।
সেইটো আৰু চাওক একচুৱেলি বনি চাউলৰ পিঠাগুড়িখিনি মই আগদিনাখনে পানীত ভিজাই তৰাই ধুনীয়াকৈ অলপ শুকান মোৱা কৰি ফ্ৰিজত সোমাই থৈছিলোঁ মই খুন্দা নাছিলোঁ এতিয়া খুন্দিব লৈছোঁ আৰু ভাতৰ চাউলকেইটাহে মই আমাৰ ঘৰত লৈ যাম খুন্দিবৰ কাৰণে আৰু এয়া বনি চাউল তিল পিঠা নাৰিকল পিঠা বনাবৰ কাৰণে এই বনি চাউলটো মই মিক্সিতে খুন্দি পেলাই ফ্ৰিজত থৈ যাম আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু মিক্সিত পিঠাগুড়িখিনি খুন্দি উঠাৰ পাছত ফ্ৰিজত একদিন সময় ৰাখিলে অলপ পিঠাটো উঠাত বেছি ভাল হয় তথাপিতো এইবাৰ কিন্তু মই অলপ বেলেগ টেকনিক এটা কৰিব লগা হ'ল আৰু এয়া যে এইখিনি হ'ল ভাতৰ চাউল ধুলোৱে আৰু এইখিনি ঢেঁকীত খুন্দিবৰ কাৰণে লৈ যাম আৰু আজি এয়া পালেং শাকে আলু ভাজায়ে ভাতে বনাম আৰু এইখিনি এতিয়া ফ্ৰিজত থৈ দিম তাৰ পৰা আহিহে পিঠা পনা বনোৱাৰ কথা ভাবিম আৰু মোৰ সদ্যহতে বনি চাউলৰ পিঠাগুড়িটো অৰ্থাৎ বৰা চাউলৰ পিঠাগুড়িটো খুন্দা হৈ গ'ল আৰু আজি ঘৰত যাম যিহেতুকে এতিয়া মই ভাতটো বনাই আছোঁ পিঠাগুড়ি খুন্দি আছোঁ পিঠাগুড়ি খুন্দাটো হ'ল ইমান বেছি পিঠাগুড়ি খুন্দা নাই প্ৰায় 1 কিলোমান হ'ব মিক্সিত খুন্দিলেতো বহুত বেছি সময় নালাগে এতিয়া ফ্ৰিজত থৈ দিম তাৰপিছতে আকৌ ভাতৰ চাউলটো ঢেঁকীত খুন্দিবৰ কাৰণে আমি ঘৰত যাম বাইদেউ যাব আমাৰ লগত গতিকে চাই থাকিব মোৰ আজিৰ ভ্লগটো হাই এভৰিৱান মই ওলালোঁ আৰু লগত আমাৰ এওঁ বাইদেউ আমি তিনিজন একেলগে যাম পিঠাগুড়ি খুন্দিব বুলি আমাৰ ঘৰত চাওঁচোন কি হয় তাতে বা ঢেঁকীৰ পৰিৱেশ কি কেনেকুৱাকৈ বা খুন্দিব পাৰি মানুহ দুনুহ পায়নে নাপায় মানুহ নাপামে চাগে ফোন কৰিছিলোঁ এজনক তেওঁ নোৱাৰিম বুলি ক'লে ক'ব নোৱাৰোঁ এতিয়া আমি নিজে মই সেইফালে ইমান হেৰিকৈ নোৱাৰোঁ তথাপিতো বাৰু চেষ্টা কৰিম বহুত বেছিকৈ চাউল লোৱা নাই কমকৈ লৈছোঁ আৰু যাওঁ ব'লক আপোনালোককো লৈ যাওঁ গতিকে আপোনালোকে চাব বুলি আশা কৰিছোঁ এইজন যে আৰু এয়া উৰুকাৰ বজাৰ বুলি ক'লেতো আৰু কথাই নাই গতিকে আৰু অলপ কিবা কিবি দোকানৰ মাল লগা আছিল সেইকাৰণে মানে আমি দোকানত সোমালোঁ এওঁৰে ভাইটি হয় এই দোকানখন তাতে সোমাওঁতে মানে তাৰো মানে খুব চাহ খাওঁ লাগি আছিল আৰু আমাক দেখা পাই মানে 3টা চাহ অৰ্ডাৰ দিলে একেলগে চাহখিনি খালোঁ খাই উঠি মানে আমি আকৌ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ঘৰ পালোঁ এয়া ঘৰ পাই চোতালত মানে আমাৰ যা যোগাৰখিনি ৰাখিছোঁ ইফালে ছাগলী পালোঁ ঘৰ পাই উঠি এতিয়া পিঠাগুড়ি অলপ খুন্দিম বুলি ভাবি আছোঁ ঠিকে আছে পিঠাগুড়িৰ ঢেঁকীশাল ধুনীয়া হৈ আছে কিন্তু মই এতিয়া প্ৰথমতে ধূপ কেইটামান জ্বলাই লওঁ অলপমান পৰিৱেশটো শুদ্ধ কৰি লওঁ তাৰপিছত পিঠাগুড়ি খুন্দাত যাম গতিকে চাই থাকিব মোৰ আজিৰ ভ্লগটো এয়া আমাৰ প্ৰথম আৰম্ভণি হৈছে কামৰ এয়া জংঘলবিলাক প্ৰথম জ্বলাই লওঁ অলপমান কিবা এটা বিহু বুলি চাফা কৰিব খুজিছোঁ আৰু আমাৰ লগত হেল্প কৰিছে আমাৰ ওচৰৰে ভাইটি মোৰ ভাইটি নহয় অৱশ্যে আমাৰ ইহঁতৰহে ভাইটিৰ নিচিনা হ'ব পানী চানী আৰু এয়া চাওক আমাৰ ঢেঁকীশালত একচুৱেলি আমাৰ গৰু বান্ধে আৰু এয়া যে দামুৰি থোৱা সেইটো এটা সৰুকৈ ঘৰ তাতে হেঙাৰ দি থৈ দিয়ে আমাৰ তাতে দামুৰিবিলাক বান্ধি থৈ গাখীৰ দিয়া গৰু যেতিয়া দামুৰি ৰাখিব লাগে তেনেকুৱাকৈ থয় তাৰপিছতে এয়া পেপাৰ চেপাৰ পাৰি উঠি মানে আমি আমাৰ ঢেঁকীশালটো ঠিক কৰি লৈছোঁ আৰু গৰুবিলাকে ঠাণ্ডা পোৱাৰ কাৰণে খেৰ পাৰি থৈ দিয়া আছে তাতে মজিয়াত আৰু তেনেকুৱাকৈ আমি কিবা কৰি ঢেঁকীটো দি গোটেইখিনি পিঠাগুড়িখিনি খুন্দি লৈ আহিছোঁ আৰু ই অকণমান সহায় কৰিছে বাৰু বহুত বেছি নহয় তাৰো কিবা বেমাৰ হৈ আছে আৰু আমি আহি ঘৰ পালোঁ এয়া পিঠাগুড়ি খুন্দিলোঁ হ'ল তাৰপিছতে আৰু খেৰৰ ভাণ্ডাৰ পিঠা চুঙা পুৰিবৰ কাৰণে খেৰ ল'লোঁ বঢ়িয়া হাতত এটা পইচা দিয়া
ৰাতি খেদা নে নেখাদা তোমালোকে ৰাতিও খেদা পোহৰ কি লৈ যা সন্ধিয়াতে খেদি পেলা হা আৰু এয়া চাওক আমি যাবৰ সময়ত পিঠা চুঙাৰ বাঁহ কেইডালমানেও কাটিছে আৰু সেয়া সিটো অলপমান মানে সৰু সৰু কৰি গাড়ীতে লৈ যাব লাগিব যিহেতু সেইকাৰণে সৰু কৰি লৈছে বৰ্তমান মই ভিডিঅ'টো কৰি থকা সময়ত মোৰ অত্যন্ত কাহ হৈ আছে গতিকে আপোনালোকে মোৰ মাতটো ইগনোৰ কৰিব আৰু এয়া চাওক অকণমান ভাবিছোঁ জুই পুৱাই লওঁ দিনতে আছে যদিও জুই অকণমান পুৱাই লওঁ আৰু আমাৰ কাষৰে ডাঙৰ মাই এজনী আহিছিল আমাৰ তাত ফুৰিবলৈ আৰু তেওঁক অলপমান জুই পুৱাব কৈছোঁ ময়ো অলপ জুই পুৱালোঁ জুইৰ শেকটো একচুৱেলি আমাৰ তাতে থাকিলে বহুত বেছি ভাল লাগে এনেকুৱাকৈ আজি ইমানে এৰিছোঁ আৰু এয়া চাওক আন্ধাৰে হ'ল আমি লোড কৰি লওঁতে আন এটা পিছৰ ভিডিঅ' লগ পাম এতিয়ালৈকে